জেঠমহীয়া বানৰ কবলত পৰিছে ৰাজ্যৰ 9খনকৈ জিলা। বানৰ কবলত পৰিছে বৰাকৰ 3খনকৈ জিলা বৰ্তমান বানৰ কবলত। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিত বৰ্তমান বানৰ বিভীষিকাময় পৰিৱেশ। নগাঁও, কাৰ্বি আংলং, ডিমা হাছাওতো বানি লৈছে সংহাৰী ৰূপ। হোজাই জিলাৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ। গোলাঘাটৰো ঠায়ে ঠায়ে বাঢ়নি পানীয়ে চলাইছে তাণ্ডৱ লীলা। এক প্ৰকাৰ সংহাৰী বানত এতিয়ালৈকে প্ৰাণ গৈছে 8জনকৈ লোকৰ। আশ্ৰয় শিবিৰত বন্যাৰ্তৰ মাজত বৰ্তমানো হাহাকাৰ পৰিস্থিতি। পৰ্যাপ্ত বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বন্যাক্ৰান্তই। আমি জনাই গৈছো জেঠমহীয়া বানৰ কবলত পৰিছে বৰাকৰ 3 জিলাসহ ৰাজ্যৰ মুঠ 9খনকৈ জিলা। চাওক দৃশ্যাংশ কিদৰে নিৰাপদ স্থানলৈ নিজৰ লাগতিয়াল বস্তুসমূহ এপত-এপতকৈ স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে। আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে বানাক্ৰান্ত ৰাইজ। তাৰ মাজতেও খাদ্য সংকটত ভোগা বুলি তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। আশ্ৰয় শিবিৰত বন্যাৰ্তই পৰ্যাপ্ত সাহায্য নোপোৱাৰো অভিযোগ উঠিছে। বৰ্তমান পৰ্যায়লৈ সংহাৰী ৰূপত ইতিমধ্যে বাণিজ্যিক ধাৰণ কৰিছে ৰূপ। সেই বানৰ ধাৰণ কৰা ৰূপত 8জনকৈ লোকে মৃত্যু খাবতি লৈছে। জনজীৱন স্তব্ধ হৈ পৰিছে। ঠায়ে ঠায়ে গৰখীয়া দেখিবলৈ পোৱা গৈছে। জীৱকুলৰ মাজতো পশুকুলৰ মাজতো হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এইদৰে পশুকুলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ বিভিন্ন বাটপথসমূহত একাঠু পৰ্যন্ত পানী। আমি দেখুৱাইছো জেঠমহীয়া বানৰ কবলত বৰাকৰ 3 জিলাসহ ৰাজ্যৰ মুঠ 9খনকৈ জিলা পৰিছে। বিভিন্ন স্থানত পানীৰ কোবাল খুঁটে উটুৱাই লৈ গৈছে বহু লোকক। ইতিমধ্যে 8জনকৈ লোকে মৃত্যু খাবতি লৈছে বানৰ যি ভয়াৱহ ৰূপ সেই ৰূপত। আনফালে দেখুৱাইছো চাৰিওফালে এতিয়া কেৱল পানী আৰু পানী। ফৰলেনযুক্ত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ যি দেখিবলৈ পোৱা গৈছে ৰাজপথ, সেই ৰাজপথসমূহতো এতিয়া পুখুৰী সদৃশ পানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। উজনি অসম, নামনি অসম বৰ্তমান বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত। ভয়ংকৰ বানে উটুৱাই লৈ গৈছে বাসগৃহ। চৌদিশে এতিয়া হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। বন্যাৰ্তৰ মাজত হাহাকাৰময় পৰিস্থিতি। খাদ্য সংকটত পৰিছে, খোৱা পানীৰ সংকটত পৰিছে বন্যাৰ্তই। সমান্তৰালকৈ পশুকুলৰ মাজতো হাহাকাৰময় পৰিৱেশ। বিগত কেইবাদিনো ধৰি অহা নেৰনেপৰা বৰষুণৰ ফলতে নৈ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। নৈ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱা কেন্দ্ৰ কৰি ইতিমধ্যে ঠায়ে ঠায়ে মথাউৰি ছিগিছে। মথাউৰি ছিগাক কেন্দ্ৰ কৰি হুৰাহুৰে পানী সোমাই বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ পিছত বাসগৃহৰ ভিতৰ ভাগ পৰ্যন্ত পানী। নিৰাপদ স্থানলৈ ধপলিয়াই গৈছে বন্যাক্ৰান্তই। আশ্ৰয় শিবিৰত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে যদিও বা তাত পৰ্যাপ্ত তেওঁলোকে যি সুবিধা পাব লাগিছিলে, সাহায্য পাব লাগিছিলে, সেইসমূহ সাহায্য নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই। আমি দেখুৱাইছো চকুৰ সন্মুখতে কিদৰে দলং উটুৱাই লৈ গৈছে, মথাউৰি খহিছে। এনেধৰণৰ এক হাহাকাৰময় পৰিৱেশৰ উদ্ভৱ হৈছে। সমগ্ৰ এতিয়া ভিন্ন অঞ্চলত পানীয়ে পানী দেখিবলৈ পোৱা গৈছে। হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে বন্যাক্ৰান্তই। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। দুৰ্বিষহ জীৱন, জেঠমহীয়া বানে এক প্ৰকাৰ সকলোৰে মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। সকলোৰে মাজত বৰ্তমান ক্ৰন্দনৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে পানীয়ে, কিয়নো সপোনৰ ঘৰখন এতিয়া জাহ গৈছে নৈৰ বুকুত। আমি দেখুৱাইছো কেনেধৰণৰ ভয়ংকৰ পৰিৱেশ। বাসগৃহৰ ভিতৰ ভাগ পৰ্যন্ত পানী। নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰি পৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ। বিশেষকৈ কামপুৰ সমান্তৰালকৈ ভিন্ন প্ৰান্তত বৰ্তমান বৰাককে ধৰি ৰাজ্যৰ মুঠ 9খনকৈ জিলা বানৰ কবলত পৰিছে। নগাঁৱে হওক বা কাৰ্বি আংলং, ডিমা হাছাওক বৰ্তমান বানৰ বিভীষিকা। সংহাৰী বানত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে 8জনকৈ লোকে। পানীৰ কোবাল খুঁটে উটুৱাই লৈ গৈছে ভিন্নজনক। একাংশ লোকক ইতিমধ্যে স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বা শিশুসহ কেইবাজনো লোক ইতিমধ্যে বানৰ কবলত পৰি মৃত্যু খাবতি লৈছে। আৰু সম্প্ৰতি কামপুৰত 60খনকৈ শিক্ষানুষ্ঠান অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কিয়নো বৰ্তমান কামপুৰত যে ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে, বান বিভীষিকা, বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কামপুৰৰ ভিন্ন অঞ্চলত, যাৰ বাবে 60খনকৈ বিদ্যালয় ইতিমধ্যে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে। আনহাতে দেখুৱাইছো এয়া ৰাজপথ। ৰাষ্ট্ৰীয় ঘাইপথসমূহতো বৰ্তমান পানী, একাঠু পৰ্যন্ত পানী, যাক কেন্দ্ৰ কৰি ইতিমধ্যে বহুতো ৰাজপথ বন্ধ কৰি দিয়া হৈছে। যান বাহন চলাচল ক্ষেত্ৰত ব্যাঘাত জন্মিছে। ঠায়ে ঠায়ে বিদ্যুৎ সেৱা কৰ্তন কৰা হৈছে, ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। আমি দেখুৱাইছো প্ৰকৃতিৰ কালৰূপত এতিয়া তছনছ হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। বৰাকৰ সমান্তৰালকৈ কামপুৰতো বৰ্তমান বানি লৈছে বিভীষিকাময় পৰিৱেশ। কামপুৰত যিহেতু পূৰ্বতেও বানে তছনছ কৰি অহা পৰিলক্ষিত হয়, বৰ্তমানেও যে ৰেমলে সমগ্ৰ ৰাজ্যজুৰি তাণ্ডৱ লীলা চলাইছে। মুখৰধাৰ বৰষুণ, ধাৰাসাৰ বৰষুণ, ধুমুহা, তাৰ ফলতে নৈ উপনৈসমূহৰ যি পানী, সেই পানী বৃদ্ধি পোৱাৰ কেন্দ্ৰ কৰি মথাউৰি ছিগি হুৰাহুৰে পানী সোমোৱা কেন্দ্ৰ কৰি বিভিন্ন অঞ্চল বৰ্তমান জলমগ্ন হৈ পৰিছে। খাদ্য সংকটত ভুগিছে, খোৱা পানীৰ সমস্যাত ভুগিছে একাংশ বন্যাক্ৰান্তই।
যোৱা ৰাতি মানে আপোনাৰ পানী অহাৰ লগে লগে এই ছাইডটো মানে ভাঙি লৈ গুচি গৈছে পূৰা ফুট প্ৰেছাৰ পোৱাৰ লগে লগে এই আধা পকী ৰাস্তা মানে প্ৰায়খিনি গুচিয়ে গ'ল আৰু আমি গোটেই ৰাইজে মিলি পেলাই বাঁহ কাটি এনেকুৱা বাঁহ কাটি পেলাই বান্ধি পেলাই এনেকৈ দিছিলোঁ তেতিয়া অকণমান ঠাণ্ডা হ'ল নহ'লে যদি এই বাঁহ কাটি নিদিয়া হয় গোটেই মানে পকী ৰাস্তা ভাগি নষ্ট হৈ গ'ল হয়। ৰাস্তাটো কি হয় এই ঠাইডোখৰ কি হয় কিকুৰিবাৰী ৰাইজক চৰকাৰক বহুতবাৰ দৰখাস্ত দিলোঁ ফটো মাৰি দিলোঁ মই নিজেই বহুতবাৰ ফটো মাৰিছোঁ আবেদন কৰিছোঁ কিন্তু আজিলৈকে গৰাখহনীয়াটো হৈ পোৱা নাই। কিমান মানুহৰ ক্ষতি হ'ব পিনে এইখিনিতো আপোনাৰ 150 মানুহৰ ক্ষতি হ'ব 150 বেছি হ'ব কলাইখোৱা চলাইখোৱা মিলি মেলি 300-400 মানুহৰ ক্ষতি হ'ব। এইটোতো মূল পথ হয় ন এইটো মূল পথ কিকুৰিবাৰী মূল পথ এইটো যথেষ্টখিনি মানুহ বহুতখিনি আপোনাৰ ধান মাটি চব তলত গ'ল গৰু আছে এতিয়া চাপৰ পৰা ঘাঁহ কাটি আছে গাঁৱৰ নাম হ'ল চিগুৰি গৰু খুৱাবলৈ ঘাঁহ কাটি বহুত দূৰৰ পৰা আনিছে এই চাপনো দলনিৰ পৰা আনিছো গৰুক খুৱাবলৈ গৰু নোখোৱালেতো মই গৰু মৰিব পাৰে কাৰণ ধান চান সব পানীৰ তলত ধৰক আমাৰ